নমস্কাৰ অনু একাডেমীৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। চাকৰি প্ৰত্যাশীসকলৰ বাবে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো অসম চৰকাৰৰ অধীনত পুনৰ মুকলি কৰা হৈছে নতুন বিজ্ঞাপন। এই বিজ্ঞাপনত কিমানটা পদ আছে, আপোনাৰ যোগ্যতা কি হ'ব লাগিব, আপোনাৰ শিক্ষাগত অৰ্হতা কিমান থাকিব লাগিব, আপোনাৰ বয়স কিমান হ'ব লাগিব, লগতে আবেদনৰ শেষ তাৰিখ কিমান, সকলোবিলাক কথা আলোচনা কৰিম। ভিডিঅ'টো শেষৰলৈকে চাব। তাৰ আগতে ক'ব বিচাৰিছোঁ, যদি আপুনি আমাৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পলম নকৰি মূল বিষয়লৈ আগবাঢ়িছোঁ। 6 আগষ্ট 2024 6 আগষ্ট তাৰিখে অসম লোকসেৱা আয়োগৰ দ্বাৰা এখন জাননী প্ৰকাশ কৰিছে। তাত উল্লেখ কৰিছে 27টা পদৰ বিজ্ঞাপনৰ কথা। এইখিনিতে আমি চাই লওঁ। নেম অফ দ্য পোষ্ট, পদৰ নামটো হৈছে এনফৰ্চমেণ্ট ইনস্পেক্টৰ আণ্ডাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট। নাম্বাৰ অফ পোষ্ট, টোটেল পদৰ সংখ্যা কিমান হৈছে 27টা। আৰু এই 27টা পদৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা কেনেদৰে থাকিব তাত উল্লেখ কৰিছে। চাই লওঁ। প্ৰথমতে ইয়াত উল্লেখ কৰিছে অপেন কেটেগৰী, ইয়াত 14টা পদ থাকিব আৰু ৰিজাৰ্ভ ফৰ ওমেন, মহিলাৰ বাবে সংৰক্ষণত থাকিব 5টা পদ। OBC MOBCৰ বাবে 6টা পদ থাকিব, তাৰে 2টা পদ মহিলাৰ সংৰক্ষণত থাকিব। টি ট্ৰাইবছ বা আদিবাসীসকলৰ বাবে 1টা পদ আছে, মহিলাৰ সংৰক্ষণত নাই। SC সকলৰ বাবে 2টা পদ আছে, মহিলাৰ সংৰক্ষণত নাই। ST প্লেইনৰ বাবেও 2টা পদ আছে, মহিলাৰ সংৰক্ষণত নাই। ঠিক সেইদৰে ST হিলৰ বাবেও 2টা পদ আছে, মহিলাৰ সংৰক্ষণত নাই। সৰ্বমুঠ 27টা পদ আছে আৰু মহিলাৰ সংৰক্ষণত আছে 7টা পদ। আৰু এইখিনিতে পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিজেবিলিটি আৰু এক্স ছাৰ্ভিচমেন তেওঁলোকৰ বাবে পদৰ কোনো উল্লেখ কৰা হোৱা নাই। সৰ্বমুঠ পদ আছে 27টা, তাৰে 7টা পদ মহিলাৰ সংৰক্ষণত আছে। দ্বিতীয়তে, এই পদৰ বাবে আবেদন কৰিবলৈ আপোনাৰ যোগ্যতা কি হ'ব লাগিব আমি চাই লওঁ। ইয়াতে উল্লেখ কৰিছে যে দ্য কেণ্ডিডেট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অৱ আছাম, ব্যক্তিজন অসমৰ নিবাসী হ'ব লাগিব, স্থায়ী বাসিন্দা হ'ব লাগিব। দ্য কেণ্ডিডেট মাষ্ট প্ৰডিউচ PRC ইছ্যুড ইন আছাম ফৰ এডুকেশ্যনেল পাৰ্পজ, employment exchange registration certificate of the candidate which will be treated as proof of residency along with the application form. আপোনাৰ নিয়োগ বিনিময় কেন্দ্ৰ অৰ্থাৎ এমপ্লয়মেণ্ট এক্সচেঞ্জ, তাত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব, আপোনাৰ নাম অন্তৰ্ভুক্ত থাকিব লাগিব, লগতে আপোনাৰ PRC থাকিব লাগিব। এই আবেদন কৰিবলৈ আপোনাৰ শিক্ষাগত অৰ্হতা কি থাকিব লাগিব আমি চাই লওঁ। ইয়াতে উল্লেখ কৰিছে এ ডিগ্ৰী ইন আৰ্টছ, Science and or Commerce of a university recognized by the Government of Assam. আপোনাৰ আৰ্টছ বা ছায়েন্স বা কমাৰ্চ যিকোনো এটা আপোনাৰ শাখাত আপোনাৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব, নতুবা অৰ বুলি উল্লেখ কৰিছে। ইয়াতে উল্লেখ কৰিছে HSSLC উইথ 3 year ডিপ্ল'মা ইন অটোমোবাইল অৰ মেকানিকেল ইঞ্জিনিয়াৰিং। আপুনি হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হ'লেও আপুনি এই পদৰ বাবে আপুনি আবেদন কৰিব পাৰিব যদিহে আপোনাৰ 3 বছৰৰ ডিপ্ল'মা আছে অটোমোবাইল বা মেকানিকেল ইঞ্জিনিয়াৰিং বিষয়ত। এইখিনিতে আমি বয়সৰ কথা চাই লওঁ। ইয়াতে উল্লেখ কৰিছে যে দ্য কেণ্ডিডেট শুড নট বি লেছ দেন 21 years of age and not more than 38 years of age as on 1/1/2024। অৰ্থাৎ 1 জানুৱাৰী 2024 পৰ্যন্ত ব্যক্তিজনৰ বয়স 21 বছৰৰ তলত বা 38 বছৰৰ ওপৰত থাকিব নালাগিব, তেওঁলোকেহে আবেদন কৰিব পাৰিব। এইখিনিতে আকৌ এজ ৰিলেক্সেশ্যনো দিছে। 5 বছৰ দিছে SC আৰু ST কেণ্ডিডেটৰ বাবে আৰু 3 বছৰ দিছে OBC আৰু MOBC সকলৰ বাবে। এইখিনিতে উল্লেখ কৰিছে ফৰ এক্স ছাৰ্ভিচমেন দ্য মেক্সিমাম এজ শ্যাল বি 50 years as on 1/1/2024 ফৰ আনৰিজাৰ্ভড কেটেগৰী। এতিয়া চাওক, আমি যেতিয়া ওপৰত পাইছিলোঁ ইয়াত আমি এক্স ছাৰ্ভিচমেন আৰু পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিজেবিলিটিৰ বাবে আমি পদৰ সংৰক্ষণৰ ব্যৱস্থা পোৱা নাছিলোঁ। তেওঁলোকে কিন্তু অপেন কেটেগৰীৰ বাবে তেওঁলোকে আবেদন কৰিব পাৰে। ইয়াতে তেওঁলোকৰ বাবে ইয়াত উল্লেখ কৰিছে যে যিসকল এক্স ছাৰ্ভিচমেন তেওঁলোকৰ বয়সৰ সীমা দিছে 50 বছৰৰ ঊৰ্ধ্ব হ'ব নালাগিব। তাৰ ক্ষেত্ৰতো আকৌ 3 বছৰ দিছে OBC MOBCৰ বাবে ৰিলেক্সেশ্যন আৰু 5 বছৰ দিছে SC আৰু ST কেণ্ডিডেটৰ বাবে। আৰু এইখিনিতে এটা কথা উল্লেখ কৰিছে যে দ্য এজ লিমিট অফ দ্য কেণ্ডিডেটছ উইল বি কেলকুলেটেড অন দ্য বেচিছ অফ দ্য ক্লাছ 10 ক্লাছ 12 এক্সামিনেশ্যন এডমিট কাৰ্ড বা চাৰ্টিফিকেট মাৰ্কশ্বিট।
অৰ্থাৎ আপোনাৰ দশম শ্ৰেণী বা আপোনাৰ হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ যি এডমিট কাৰ্ড আছে বা চাৰ্টিফিকেট আছে বা মাৰ্কশ্বিট আছে তাত যি আপোনাৰ বয়স উল্লেখ কৰা হৈছে DOB অৰ্থাৎ ডেট অফ বাৰ্থটো সেইমতে আপোনাৰ বয়সটো কেলকুলেশ্যন কৰা হ'ব বেলেগ কিবা ডকুমেণ্ট গ্ৰহণ কৰা নহয় এইখিনিতে ক'ব বিচাৰিছোঁ যে যিহেতু এতিয়া পবিত্ৰ ভাদ মাহ নামঘৰত নাম প্ৰসংগ চলি আছে সেইবাবে এটা এক্সট্ৰা নইজ আহিব পাৰে তাৰ বাবে দুখিত আমি বাকীসমূহ গুৰুত্বপূৰ্ণ কথালৈ আগবাঢ়িছোঁ ইয়াতে আমি এপ্লিকেশ্যন ফিজটো চাই লওঁ যে আপুনি আবেদন কৰিবলৈ আপোনাৰ খৰচ কিমান হ'ব বা কিমান দিব লাগিব ইয়াত জেনেৰেলসকলৰ বাবে 250 টকা আৰু প্ৰচেছিং ফি চাৰ্জ বাই CSC 40 টোটেল আপোনাৰ 297 টকা 20 পইচা SC ST OBC MOBCৰ বাবে 197 টকা 20 পইচা আৰু BPL কেটেগৰীৰ বাবে 47 টকা 20 পইচা আবেদনৰ যি মাচুল তাৰপিছতে এজন পৰীক্ষাৰ্থীৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এক্সামিনেশ্যন চেণ্টাৰ কোনকেইটা জোনত পৰিব বা ক'ত হ'ব আমি চাই লওঁ ইয়াতে 6টা জোনৰ কথা উল্লেখ কৰিছে শিলচৰত আপোনাৰ হাইলাকান্দি কৰিমগঞ্জ এণ্ড কাছাৰ ডিষ্ট্ৰিক্ট এইকেইখন জিলা অন্তৰ্ভুক্ত থাকিব যোৰহাট জোনত থাকিব গোলাঘাট ডিব্ৰুগড় যোৰহাট মাজুলী চৰাইদেউ শিৱসাগৰ তিনিচুকীয়া আৰু নগাঁৱত থাকিব ডিমা হাছাও হোজাই নগাঁও মৰিগাঁও কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং তেজপুৰত থাকিব বিশ্বনাথ ধেমাজি লখিমপুৰ শোণিতপুৰ আৰু ওদালগুৰি কোকৰাঝাৰত থাকিব বঙাইগাঁও চিৰাং ধুবুৰী গোৱালপাৰা কোকৰাঝাৰ এণ্ড চাউথ চালমাৰা আৰু গুৱাহাটীত থাকিব বৰপেটা বাক্সা কামৰূপ মেট্ৰ' নলবাৰী দৰং বজালী তামুলপুৰ তলত এটা কথা উল্লেখ কৰিছে যে দ্য কমিশ্যন হেজ দ্য discretion to reduce or increase the number of zones depending upon the number of candidates অৰ্থাৎ কিমানজন প্ৰাৰ্থী আবেদন কৰে প্ৰাৰ্থীৰ আবেদনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি এই জনৰ সংখ্যা কমাবও পাৰে বা বঢ়াবও পাৰে এইখিনিতে আবেদনকাৰী এজনৰ বাবে খুবেই গুৰুত্বপূৰ্ণ কেতিয়া আবেদন কৰিব পাৰিব বা আবেদনৰ শেষ তাৰিখ কি চাই লওঁ ইয়াতে দিছে ষ্টাৰ্টিং ডেট ফৰ অনলাইন এপ্লিকেশ্যন আপোনালোকে 13 তাৰিখ 8 মাহ 2024 অৰ্থাৎ 13 আগষ্টৰ পৰা আবেদন কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে আৰু ক্লজিং ডেট ফৰ অনলাইন এপ্লিকেশ্যন অৰ্থাৎ আবেদনৰ শেষ তাৰিখ হৈছে 13 তাৰিখ 9 মাহ 2024 অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ 13 তাৰিখে হৈছে আবেদনৰ শেষ তাৰিখ আৰু লাষ্ট ডেট ফৰ পেমেণ্ট অব এপ্লিকেশ্যন ফি যিটো আমাৰ মাচুলটো দিয়া আছে সেইটো প্ৰদান কৰাৰ শেষ তাৰিখ হৈছে 15 তাৰিখ 9 মাহ 2024 15 ছেপ্টেম্বৰ গতিকে আপুনি যদি এই জাননীখনে বিচৰা আপুনি যদি সেইমতে আপোনাৰ যোগ্যতা আছে আপোনাৰ শিক্ষাগত অৰ্হতা আছে আপুনি আবেদন কৰিব পাৰে 13 তাৰিখৰ পৰা আবেদন গ্ৰহণ কৰি থকা হৈছে 13 আগষ্টৰ পৰা আৰু 13 ছেপ্টেম্বৰ হৈছে শেষ তাৰিখ আপোনালোকে শেষৰলৈকে ৰৈ থাকিব যিমান পাৰে সোনকালে কৰি লওক ভিডিঅ'টোত জনাবলগীয়া কথা এইকেইটাই আছিলে আশা কৰিছো ভিডিঅ'টো আপোনাৰ বাবে উপযোগী হৈছে গুৰুত্বপূৰ্ণ হৈছে আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ